পৰ্বতজোৰা মহামায়া কাঁঠালবাৰী ঈদগাহ ময়দানত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত তথা মহামায়া আঞ্চলিক সমিতিৰ সহযোগত মহামায়া কাঁঠালবাৰী ঈদগাহ ময়দানত ইফতাৰ পাৰ্টিৰ আয়োজন কৰে। উক্ত কাৰ্যসূচীত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আকিনুৰ ৰহমানকে আদি কৰি অত্ৰ অঞ্চলত 2 শতাধিক ৰাইজ উপস্থিত থাকি আজিৰ সমূহীয়া ইফতাৰ পাৰ্টি সুকলমে সম্পূৰ্ণ কৰা হয়। আজিৰ ইফতাৰ পাৰ্টি সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, সেয়া আমি শুনি ল'ব বিচাৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। আজি আমাৰ পবিত্ৰ ৰমজানৰ আজি 24তম আমাৰ ইফতাৰ মেহফিল। এই ইফতাৰ মেহফিল আমাৰ আয়োজন কৰিছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা। তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিলেচিপাৰা জিলা সমিতিৰ পৰাও আমাৰ আহ্বান নিমন্ত্ৰণ মৰ্মে ইয়ালৈ আহিলোঁ। আহি দেখিলোঁ যি সুন্দৰ এটা পৰিৱেশ আমাৰ এই কাঁঠালবাৰী ঈদগাহ ময়দানত কৰিছে। খুব শান্তিময় এটা পৰিৱেশ। ইয়াতে আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে বৰ্তমান যি সমগ্ৰ বিশ্বত অসম তথা ভাৰতৰ লগতে যি আমাৰ এটা মানে বেয়া সমাজত এটা মেছেজৰ প্ৰভাৱ পৰিছে বা এই দুখন দেশৰ মাজত যুদ্ধ হৈ আছে, সেইবিলাক আমি ইয়াতে সকলো বিশ্বৰ কাৰণে দোৱা মাগিছোঁ যাতে আমাৰ সমাজখন সুস্থ থাকে, দেশখনো সুস্থ থাকে, আমি যাতে ভালকৈ জীৱন যাপন কৰিব পাৰোঁ। এই উদ্দেশ্যে ইয়াতে যি ইফতাৰ মেহফিলৰ আয়োজন কৰিছে, মই আমাৰ জিলা সভাপতি ৰুস্তম ভাই আৰু সাধাৰণ সম্পাদক আকিনুৰ ভাইক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিলেচিপাৰা জিলা সমিতিৰ পৰা। বাকী যাতে আৰু 6টা ৰমজান মাহ আৰু ইফতাৰ ভালে ভালে যায়, সেইখিনি সকলোৰে ওচৰত দোৱা মাগিছোঁ আৰু সকলোৰে ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু মহামায়া আঞ্চলিক সমিতিৰ সহযোগত কাঁঠালবাৰী ঈদগাহ ময়দানত সমূহীয়া ইফতাৰৰ আমি আয়োজন কৰিছোঁ। এই ইফতাৰৰ জৰিয়তে আমি সমাজত এটা মানে বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ভাতৃত্ববোধেৰে যে সকলো জাতি জনগোষ্ঠীক আমি এই সমূহীয়া ইফতাৰত আমি আমন্ত্ৰণ কৰিছোঁ আৰু সেই আমন্ত্ৰণত সকলোৱে কম বেছি পৰিমাণে সহযোগ কৰিছে আৰু এই ইছলাম বা হিন্দুসকলক মানে ধৰ্মীয় তথা জাতি জনগোষ্ঠীৰ আমি এটা মিলনভূমি বুলি আমি এটা পৰিচিত হিচাপত এই আমি সমূহীয়া ইফতাৰটো আয়োজন কৰিছোঁ। ইফতাৰৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰোঁ যে সমাজত এটা ভাতৃত্ববোধৰ এটা নিদৰ্শন সকলোৱে মানে আগবঢ়াব লাগে, যাতে সমাজত যিবিলাক মানে সাম্প্ৰদায়িকতা তথা কিছুমান মানে দুশ্চিন্তা তথা অপকৰ্ম অপৰাধ এইবিলাক যাতে সমাজত নাথাকে। আমি এই ইফতাৰৰ জৰিয়তে ইয়াত যিহেতু সমূহীয়া দোৱা হয়, সেই দোৱাৰ জৰিয়তে গোটেই বিশ্বৰ শান্তিৰ কামনা কৰা হয় আৰু যাতে কোনো ধৰণৰ তেনেকুৱা মানে মানুহৰ যাতে অপৰাধ আদি এইবিলাক যাতে হ'ব নোৱাৰে বা তাৰ প্ৰতি আমি মানে সকলোকে আমি আহ্বান জনাওঁ যাতে অপৰাধৰ পৰা দূৰত থকা হয়। দেশী জনগোষ্ঠীৰ মানুহ ইয়াত গৰিয়া আৰু মৰীয়া জনগোষ্ঠীৰ মানুহ নাই, দেশী জনগোষ্ঠীৰ মানুহ ইয়াত। গতিকে আমি এই ইফতাৰ অনুষ্ঠানস্থলীৰ পৰা আমি অসম চৰকাৰক জনাব বিচাৰোঁ যে বিগত দিনত যিবিলাক আমাৰ দাবী আমি উত্থাপন কৰি আহিছিলোঁ, কিন্তু আজিলৈকে সেই দাবীবিলাক কিন্তু পূৰণ কৰা নাই। তো মই অসম চৰকাৰক আকৌ এবাৰ আহ্বান জনাওঁ বা দাবী জনাওঁ যে বিশেষকৈ গৰিয়ামৰীয়া দেশী এই জনগোষ্ঠীসমূহৰ আৰ্থসামাজিক জৰীপৰ কাম সোনকালে হ'ব লাগে। দ্বিতীয়টো হৈছে আমাৰ মৰীয়া আৰু গৰিয়াৰ উন্নয়ন পৰিষদ আছে, অকল দেশী জনগোষ্ঠীৰ উন্নয়ন পৰিষদ নাই। গতিকে সন্মুখত যিহেতু নিৰ্বাচন আহি আছে, মই অসম চৰকাৰক আহ্বান জনাওঁ যাতে দেশী জনগোষ্ঠীৰ কাৰণে দেশী উন্নয়ন পৰিষদখন যাতে গঠন কৰা হয়। আৰু এটা কথা আমাৰ আৰু এটা হৈছে যে গৰিয়া মৰীয়া দেশী এই জনগোষ্ঠীকেইটাৰ OBC মৰ্যাদা যাতে প্ৰদান কৰা হয়। যদি এইবিলাক মানে কাৰ্য ঠিক বা আমাৰ দাবীবিলাক পূৰণ কৰা নহয়, আমি সন্মুখত যি আমাৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত কিন্তু দেশী জনগোষ্ঠী কিন্তু হাত সাৱটি বহি নাথাকে। সময়ত আমি দেশী জনগোষ্ঠী আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা আমি ইয়াৰ উত্তৰ আমি দি দিম। ধন্যবাদ।